সামাজিক নীতি নিয়ম মতে ল'ৰা এজন আৰু ছোৱালী এজনী এটা সম্পৰ্কৰ মাজত বান্ধ খোৱাটোৱে হ'ল বিবাহ। অৰ্থাৎ আমাৰ সমাজত বিবাহ এটা পবিত্ৰ বান্ধন। কিন্তু বৰ্তমান সময়ত কেতিয়াবা এনেকুৱা লাগিব যে এই বিবাহ অনুষ্ঠানতকৈ মেৰেজ চাৰ্টিফিকেটখনহে বেছি মূল্যৱান। সুপ্ৰিম কোৰ্টৰ এটা ৰায়ৰ পৰা এই বিষয়টো চৰ্চাত আহিছে। সেই কেছটো আছিল উত্তৰ প্ৰদেশৰ ডলি ৰাণী আৰু মনীষ কুমাৰৰ কেছ। দুয়োৰে বিবাহৰ দিন ঠিক হ'ল এবছৰ পিছত, কিন্তু তেওঁলোকে এবছৰ আগতেই মেৰেজ চাৰ্টিফিকেটখন উলিয়াই ল'লে। কিন্তু কিবা কাৰণত সেই বিবাহখন নহ'ল। ছোৱালীজনীয়ে গৈ কোৰ্টত কেছ দিলে যে তেওঁক ক্ষতিপূৰণ দিব লাগিব। ইফালে ল'ৰাজনেও বহুকেইটা কেছ ফাইল কৰিলে সেই ছোৱালীজনীৰ ওপৰত। সুপ্ৰিম কোৰ্টত সেই বিচাৰ চলিল। শেষত সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰিলে যে চাৰ্টিফিকেটতকৈ সামাজিকভাৱে নিয়ম নীতিৰ মাজত আবদ্ধ হৈ হোৱা বিবাহকহে গুৰুত্ব দিয়া হ'ব। বিবাহ হ'ল এটা পবিত্ৰ বান্ধন। কোৰ্টে কৈছে যে যদি সামাজিক নিয়ম মতে বিবাহ হোৱা নাই তেন্তে সেই বিবাহ নহয়। অকল মেৰেজ চাৰ্টিফিকেটখনৰ মূল্য নাই। এতিয়া উত্তৰ প্ৰদেশৰ সেই কেছটোৰ মেৰেজ চাৰ্টিফিকেটখন জব্দ কৰি থৈছে। কোৰ্টে কৈছে যে বিয়া নাচ গানৰ উৎসৱ নহয়, যৌতুক আদান প্ৰদানৰ উৎসৱ নহয়, খাদ্য খাই নাচ গান কৰাৰো পৰম্পৰাৰ প্ৰয়োজন নাই, কিন্তু বিবাহৰ সেই পবিত্ৰতা ৰক্ষা কৰিবৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰ্থাৎ সেই কাগজৰ টুকুৰাখনতকৈ সামাজিক ৰীতি নিয়মৰ মাজেৰে আবদ্ধ হোৱা বিবাহক বেছি গুৰুত্ব প্ৰদান কৰিছে।